বিদ্যালয়ত বৰগীত উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষক হিচাপে হিমাশ্ৰী মহলীয়া উপস্থিত আছে। তেখেতে ছাত্ৰ ছাত্ৰীসকলক ভূমিকম্প আৰু অগ্নিৰ পৰা কেনেকৈ নিজকে বচাব পাৰি সেই প্ৰশিক্ষণ দিছে আৰু ছাত্ৰ ছাত্ৰীসকলেও সেইখিনি গ্ৰহণ কৰিছে আৰু খুবেই আকৰ্ষণীয় প্ৰগ্ৰেম যিটো আমাৰ প্ৰয়োজনীয় সেই প্ৰয়োজনীয় বস্তুখিনি লাগে আৰু চৰকাৰে এই আঁচনি লোৱাৰ কাৰণে চৰকাৰক মই আজিৰ এই মঞ্চৰ পৰাই আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰী ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰী অভিভাৱকসকল আৰু গোটেই স্কুলখনেই উপকৃত হ'ব বুলি মই ধাৰণা কৰিছোঁ। মই হিমাশ্ৰী মহলীয়া গ্ৰেড আছাম স্কুল চেকআউট প্ৰগ্ৰেমৰ তথা DDMৰ তৰফৰ পৰা আহিছোঁ। আৰ্থকুইক আৰু ফায়াৰ প্ৰশিক্ষণৰ কাৰণে মই ইয়াত উপস্থিত হৈছোঁ। কোন স্কুল এইটো? বৰদিকৰা স্কুল। আৰ্থকুইক আৰু ফায়াৰৰ ওপৰত সজাগতা দিছোঁ। নিজকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে, নিজকে কেনেকৈ সুৰক্ষা কৰিব পাৰে, ঘৰত থাকিলে কেনেকৈ সুৰক্ষা কৰিব পাৰে বা বিদ্যালয়ত উপস্থিত থাকিলে বা ক্লাছ চলি থকা অৱস্থাত যদি ভূমিকম্প আহে কেনেকৈ নিজকে সুৰক্ষা কৰিব লাগে তাৰে ওপৰতে অলপ মই প্ৰশিক্ষণ দিব আহিছোঁ। হয়, জুইৰো প্ৰশিক্ষণ দিয়া হৈছে আমাক 27ৰ পৰা 29ত আজি ফাইনেল প্ৰশিক্ষণ দিয়া হৈছে। 300 অংশগ্ৰহণ কৰিছে। হয়, 300 350 অংশগ্ৰহণ কৰিছে আৰু তাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীও সহযোগ কৰিছে মোৰ লগত। অসমৰ প্ৰায় স্কুলত বিভিন্ন স্কুলতে প্ৰশিক্ষণ চলা হৈছে আজি।